মায়ে গেট খুলিবলৈ গৈ দেখে মোৰ ৰয়েল এনফিল্ডখন নাই। মায়ে শুই উঠি প্ৰথম গেট খুলিব গ'ল। গেট খুলিব যাওঁতে গেটৰ তলাটো ভাঙা, মানে তলাই নাই গেটত, আৰু গেটখন খোলা পাওঁতে সন্দেহত গেৰেজত চাওঁতে মোৰ হাণ্টাৰখন নাই, ৰয়েল এনফিল্ড হাণ্টাৰখন নাই। গেটৰ তলা ভাঙি নিশাই বাইক নি নাগালেণ্ড পালেগৈ। লখিমপুৰৰ বাইক আমি নাগালেণ্ডত পাইছোঁ, নাগালেণ্ডৰ নাগিনীমৰাত। হয়, ৰাতিটো 3 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা পোৱাই দিছে। কাৰণ আমি মোৰ বাইকত GPRS লগোৱা আছে। মই যেতিয়া GPSৰ হিষ্ট্ৰীটো চাওঁতে প্ৰায় 1:04 হয়, মোৰ বাইকত GPS লগোৱা আছিলে, আৰু হিষ্ট্ৰী চেক কৰোঁতে প্ৰায় 1:04 মোক বাইকখন ঘৰৰ পৰা ষ্টাৰ্ট দিছে। হয়তো তেতিয়ালৈকে তাহাঁতি বাইকখন ভাঙি মেলি হেৰি কৰিলে, ষ্টাৰ্ট দিছে, আৰু 1:08 চাপৰি গাঁৱত সোমাইছে। 1:08 চাপৰি গাঁৱত সোমাই প্ৰায় 1:14 তেওঁলোকে চাপৰি গাঁৱতে আছে। চাপৰি গাঁৱত হয়তো তেল চেল কিবাকিবি কৰিছে, আৰু 1:14 চাপৰি গাঁৱৰ পৰা ওলাই KFC মুখৰ যোনটো গলিটো, তাৰ পৰা ওলাই চিধা NT ৰোড হাইৱে দি একেবাৰে 3:30 বজাত ধেমাজিৰ এই টঙানী ৰেল ষ্টেচন ঠিক আগতে এখন হোটেল এখনত ৰখিছে। খুব সম্ভৱ তেওঁলোকে তাত হয়তো আধা ৰাতি ভাত খাব সোমালে, আৰু তাৰ পৰা ঠিক 4:30 বজাত ওলাই নাগালেণ্ডৰ নাগিনীমৰাত 5:25 সোমাই দিছে। আৰু খবৰ পোৱা পুলিচে কোৱা মতে চোৰকেইটাই ৰাতিপুৱাই বাইকখন 5:25 তাত মানুহ এজনক বিকি থৈ গুচি আহিছে। সেয়ে লগে লগে আৰক্ষীক সকলো ডাটা দিলোঁ। লখিমপুৰ আৰক্ষীৰ বাবে আজি বাইকখন ঘূৰাই পালোঁ। 15 মানত আমি এডিশ্যনেল SP মেমক খবৰ দিছোঁ। মেমে লগে লগে মেটাৰটো চিৰিয়াছলি লৈ থানা সকলোকে খবৰ দিলে। আমাৰ ট্ৰেফিকৰ যোন OC ছাৰ, এতিয়া তেওঁৰ নামটো মই পাহৰিছোঁ, তেওঁ লগে লগে ক'ত আছে বাইকখন ক'ত আছে ডিটেইল ল'লে। ডিটেইল লৈ তেওঁ লখিমপুৰৰ পৰা এটা টীম পঠালে, আৰু শিৱসাগৰ বিহুবৰ থানাকো ধন্যবাদ। OC ছাৰে লগে লগে মেটাৰটো নাগালেণ্ডৰ নাগিনীমৰাত গৈছে, নাগালেণ্ডৰ নাগিনীমৰাত গৈ মোৰ বাইকখন উদ্ধাৰ কৰিছে। আৰু লখিমপুৰৰ KB ৰোডৰ পৰা চুৰি কৰা ৰয়েল এনফিল্ড বাইক ঘূৰাই পালে পৰিয়ালটোৱে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।